নগাঁৱৰ এগৰাকী চলনাময়ী যুৱতী প্ৰেমৰ চলনাৰে লুটপাট চলোৱাত সিদ্ধহস্ত যুৱতীগৰাকী পত্নী মৃত্যুৰ পিছত অকলহৰে থকা ব্যক্তিক টাৰ্গেট কৰি লুটপাট চলাই যুৱতীগৰাকীয়ে বৰ্মন উপাধিৰ এই চলনাময়ী যুৱতীগৰাকীৰ ঘৰ নগাঁৱৰ ঢিঙত পত্নীহাৰা অকলহৰীয়া ব্যক্তিক প্ৰথমে সহানুভূতি দেখুৱাই ঘৰত আশ্ৰয় লৈ পিছত প্ৰেম বিবাহৰ সপোন দেখুৱাই ধন হুন সকলো লুটি অন্তৰ্ধান হয় বৰ্মন উপাধিৰ চলনাময়ী যুৱতীগৰাকী এই চলনাময়ী যুৱতীৰ কবলত পৰি সৰ্বশান্ত হোৱা নগাঁও মাজৰ আতিৰ এজন পত্নীহাৰা লোকে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে নগাঁও সদৰ থানাত অকল নগাঁওতে নহয় মৰিগাঁও ঠিং আদি ঠাইৰ কেইবাজনো লোক চিকাৰ হৈছে এই চলনাময়ী যুৱতীৰ কবলত পৰি এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ঠিঙৰ একাংশ মহিলাই আমি শুনা পাইছোঁ যে নগাঁৱতো এজন ল'ৰাৰ লগত প্ৰেমৰ লেনদেন কৰি তেওঁলোকৰ ঘৰত অহা যোৱা কৰি খোৱা বোৱা কৰি থাকি মেলি 4 ভৰি সোণ 3 লাখ টকা আমি নিয়া বুলি গম পাইছোঁ ইতিমধ্যে তাৰ পৰাও লৈ গ'ল নগাঁৱৰ পৰা আৰু মৰিগাঁৱতো এঘৰ মানুহৰ ঘৰ ভাড়া বিচাৰি 2-3 দিন অহা যোৱা কৰি ধৰি লৈ তাই এদিন দিনত গৈছে গৈ পেলাই মানুহ ঘৰ মানে ল'ৰাজনহে আছিলে মাক দেউতাক নাছিলে এই ল'ৰাজনকে মানে কিবা যাদু মন্ত্ৰ কৰি কিবা খোৱালে পানীৰ লগত খুৱাই কৰি লৈ তাৰ পৰাও মানে সাৰু সোণৰ নেকলেছ আঙুঠি সোণৰ ফুলি এনেকৈ কৰি পেলাই তাৰ পৰা বোলে 4 ভৰি সোণ নিয়া বুলি আমি ইতিমধ্যে আমি গম পালোঁ প্ৰশাসনে এৰেষ্ট কৰিলে কৰিছে লগতে 2 দিনে নাৰাখিলে এৰি দিলে তাৰপিছত আকৌ কৰে কৰিছে আমি বহুততে শুনিছোঁ এইটো কথা এনেকৈ বহুতক কৰি ফুৰাই শুনি আছোঁ আমি এতিয়ালৈকে এই বৰ্তমানলৈকে শুনি আছোঁ এনেকুৱা এজনী চুৰুনি কেনেকৈ আৰু গাঁৱত আহি মেলাতে ঘূৰি ফুৰিছে আহিব মানে ৰবীন্দ্ৰনাথৰ ঘৰত লুটপাট কৰি সোণৰ গহনা প্ৰায় 16 ভৰি সোণৰ গহনা 25,000 টকা আৰু বহুতখিনি মানে চালনা কৰিছে আৰু সি ডেটে হৈছে অন্ততঃ গাৰ্জেনজন এই সুবিধাত চাই মানে তেখেতৰ হেৰি নাছিলে ৱাইফ নাছিলে সেইটো সুবিধাতে তাই মানে ভাত খোৱা লচুটো লৈ তাক মানে মেডিচিন খুৱাই পেলাই থৈ দিলে দি পেলাই তাই লুটপাট কৰি 16 ভৰি সোণৰ গহনা আৰু তাৰ বাদে 25,000 টকা আৰু বন্দুক চন্দুক কিবা কিবি নিছে বুলি পেলাই শুনিছোঁ আৰু দাদা কৈছে আৰু ভাল হোৱাত তাৰপিছতে বন্দুকটো আমাৰ এখেত মানে গাঁওবুঢ়া দেই গাঁওবুঢ়া ঘৰত 5 দিন নে 6 দিনৰ পিছত সেইখন ৱাল যে এই ৱালখনত ৰাতিপুৱাই প্ৰায় 5:30মান বজাত মই মানে দেখিছোঁ সেইদিনাখন মই এখেতক কৈছোঁ মই বোলে সেইটো কি বস্তু ক'ত বোলে সেই দাদাৰ হাতত দেখোন বন্দুকটো এইটো বালিয়ে লুটু পুটু হৈ আছে বন্দুকটো ইমানখিনিলৈকে আমি বন্দুকটো মানে দেখিছোঁ আৰু বাকী গাই গহনা এইবিলাকত নিয়াটোতো সত্য লকাৰ চকাৰ চব ভাগা মানুহজনটো ডেড তাৰপিছতে আকৌ বৌজনী নাছিলে 10টামান বজাত বৌ আহি যেনিবা ডক্টৰ ঘৰলৈ নি পেলাই দাদাক মানে ডক্টৰ লগাই পেলাই ৱাছ কৰালে মেডিচিনবিলাক তাৰপিছতে অলপ সুস্থ হৈছে আৰু 15 ঘণ্টামানৰ পিছতহে মানুহজন মানে চেতন আহিছে প্ৰিয়ংকা বৰ্মনৰ ঘৰ ক'ত গম পাই লগতে মানে যি ঘৰ মানুহৰ কথা কৈ আছোঁ যি ঘৰ মানুহৰ ঘৰত মানে তেওঁ যে চুৰ কৰিছিলে একে সীমা তাতে মানে ইফাল সিফাল মানে দিনটো খবৰলৈ আছে মানুহগৰাকীক বৰমাই আহিলনে বোলে কিয় লাগে বোলে লাগিছিল ৰাতি 10টা বজাত তাই জোৰ জবজকৈ মানে ভাত খাইছে আহি পেলাই দাদাক কৈ পেলাই দাদাই কৈছে মোৰ কাৰণে বনাইছোঁ আৰু কুকুৰটোৰ কাৰণে কেইটামান বনাইছোঁ তোলে ভাত নহ'ব নহয় নাই মোক কেইটামান দিবই লাগিব এটাই যে মানে এই সুবিধাটো বনাই আছে মনে মনে আৰু চোৰেহে জানিব গৃহস্থটো সেইবিলাক অনুভৱ কৰা নাই ভাত কেইটামান খাব বিচাৰিছে ভিখাৰী দিবই লাগিব নহয় জানো 2টা কণী বনাইছে দাদাৰ কাৰণে বোলে এটা কণী দিলেই হ'ব দিয়ক মোক বুলি বোলে এটা কণী যেনিবা তাইক দিছে এটা কণী থৈ দিছে তাৰপিছতে তাই কৈছে এই আপোনাৰ ভাতখিনিও লৈ আহক
দাদাই কৈছে মই এতিয়া ভাত নাখাওঁ, মই দেৰিকৈ খাম, মই এতিয়া ভাত নোখোৱা সময় হোৱা নাই। কৈছে নাই নাই খাব লাগিব এতিয়া জোৰ জবজ। তাৰপিছত দাদাই ভাতখিনি বাঢ়ি আনিলে, কৈছে অঁ পানী আনকগৈ যাওক বুলি মানে বোলে জাৰটো লৈ যাওক, জাৰত পানী আনকগৈ। জাৰটোত পানীখিনি ভৰাওঁতেতো নাই বোলো 5-6 মিনিট লাগে ফিল্টাৰৰ পৰা। সেইখিনি সময়ত এটা মানে হেৰি তৰকাৰীখিনিত মেডিচিন লগাই দিলে, মেডিচিন ঢালি দিলে। জোৰ জবস্থাই কৈয়ে আছে খাবই লাগিব 2 3 গহা খোৱাৰ পিছতে মানুহজন মানে সচেতন হৈ পৰিব। এতিয়া এই প্ৰিয়ংকা বৰ্মন নামৰ ছোৱালীজনী ক'ত থাকে আমি নাজানো। ইতিমধ্যে নগাঁৱতো কোনোবা এঘৰত বৰ্তমান এনেকুৱা এটা কাণ্ড কৰিছে। নগাঁৱতে আছিল বুলি শুনিছিলোঁ, এনেকুৱা এটা নগাঁৱৰ পৰা পৰিস্মিতা শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24।